বহিৰাজ্যত অসমৰ শ্ৰমিকক নিৰ্যাতন অবৈধ বাংলাদেশী নামত 84 জন অসমৰ শ্ৰমিকক হাৰিয়ানাত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে 41 জন মানকাছাৰৰ। হাৰিয়ানাৰ গুৰগাঁও ছেক্টৰ 10 আৰক্ষী থানাত গ্ৰেপ্তাৰ কৰা হৈছে অসমৰ 84 জন শ্ৰমিকক। শ্ৰমিককেইজন মানকাছাৰ বৰপেটা এলেকাৰ পৰা গৈছিল হাৰিয়ানালৈ। শ্ৰমিক হিচাপে কাম কৰিবলৈ বহিৰাজ্যলৈ গৈছিল শ্ৰমিককেইজন। শ্ৰমিককেইজনক উভতাই অনাৰ দাবী মানকাছাৰৰ বিধায়ক আমিনুল ইছলামৰ। বিষয়টোক লৈ বিধায়ক আমিনুল ইছলাম মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ সৈতে যোগাযোগ কৰি আছে। সন্দেহযুক্ত বাংলাদেশী নামত ভাৰতীয় লোকক হাৰাশাস্তিৰ অভিযোগ বিধায়ক আমিনুল ইছলামৰ। আজি ৰাতিপুৱা মই অৱগত হৈছোঁ হাৰিয়ানাৰ গুৰগাঁও ছেক্টৰ 10 যিটো পুলিচ ষ্টেচন তাত 41 জন অসমৰ মানুহক সন্দেহযুক্ত বাংলাদেশী বুলি আটক কৰা হৈছে। আৰু 41 জনৰ ভিতৰত তেখেতসকলে কিহৰ কাৰণে এৰেষ্ট কৰিছে, কিহৰ কাৰণে তেখেতসকলক আনিছে পুলিচে তেখেতে গম নাপায়। আমাৰ ঝাৰুডাঙাৰ বহুত কেইজন মানুহ, আমাৰ জোৰডাঙাৰ মানুহ, পাথৰিয়াৰ মানুহ, আমাৰ কাঠডাঙাৰ মানুহ, গোসাইডুবি সাতডুবি কাঠডাঙাৰ মানুহ, বিভিন্ন মানুহ আৰু বৰপেটাৰ কিছু মানুহ আছে। মেজৰিটি মানুহ আমাৰ এইখিনি মানুহক আমাৰ সন্দেহযুক্ত বাংলাদেশী হিচাপে না বাংলাদেশী হিচাপে আমি জানো যে গুজৰাট মহাৰাষ্ট্ৰৰ পৰা ধৰি যথেষ্ট মানুহক সিফালদি বাংলাদেশত পুছবেক কৰি আছে। আৰু আমাৰ এইখিনি মানুহক কিহৰ কাৰণে ধৰিছে মই আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ যোগাযোগত আছোঁ। তেখেতসকলক মই অৱগত কৰাইছোঁ, তেখেতসকলৰ থানাৰ নাম্বাৰ দিছোঁ, তেখেতসকলক আমি আমাৰ এই মানুহখিনিৰ লিষ্ট দিছোঁ আৰু সেই মানুহখিনিৰ লগত মোৰ যোগাযোগত আছোঁ। তেখেতসকলক এটা ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকৰ ভোটাৰ ID, আধাৰ কাৰ্ড, তাৰ উপৰি আপোনালোকৰ NRCৰ যদি কাগজ থাকে গোটেইখিনি আপোনালোকে শ্ব' কৰক। আৰু যদি নাই আমাৰ ঝাৰুডাঙা, জোৰডাঙা, পাথৰিয়া যিখিনি মানুহ আছে তেখেতসকলক আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ তেখেতসকলৰ কাগজ পাতি ফেমিলিৰ মানুহবোৰ যদি আমাক আনে আমি সেইবিলাক যোগাযোগ কৰি আমি তাত পঠাব পাৰোঁ নেকি তাৰ ব্যৱস্থা কৰি আছোঁ। এই মানুহখিনিক এটা হাৰাশাস্তি যে হৈ আছে, অসমত উচ্ছেদ চলি আছে, ভোটাৰ লিষ্টৰ পৰা নাম কাটি আছে, যিবিলাক ৰেভিনিউ ভিলেজ আছিল সেইবিলাক ডিৰেভিনিউ কৰি আছে, যিবিলাক আমাৰ ফৰেষ্ট লেণ্ড নাছিল এইবিলাক ফৰেষ্ট নটিফিকেশ্যন কৰি আছে, বিভিন্ন সময়ত বিভিন্ন ঠাইত যিটো কৰি আছে এইটো এটা চৰম অন্যায়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ ইমান অন্যায় সহ্য কৰিব পৰা নাযায়। আপুনি অলপ মানৱীয় দৃষ্টি এইবিলাক মানুহ চাব লাগে। আৰু অসমৰ ৰাইজ, অসমৰ ভোটাৰ, অসমৰ জনতাই আমাৰ মানকাছাৰ বৰপেটাৰ মানুহ এতিয়া গুৰগাঁৱত, হাৰিয়ানাত, ক'ৰবাত গুজৰাটত এৰেষ্ট কৰি আছে। বিশেষকৈ আজি ৰাতিপুৱা মই যিখিনি অৱগত হ'লোঁ যে হাৰিয়ানাৰ গুৰগাঁৱত আমাৰ 41 জন অসমৰ বাসিন্দা তাত এৰেষ্ট কৰিছে। চৰকাৰে ইমিডিয়েট ব্যৱস্থা ল'ব লাগে। আমি জিলা কৰ্তৃপক্ষৰ লগত কথা পাতি তেখেতৰ ব্যৱস্থা ল'ব লাগে। আৰু মই ডিজিপিৰ লগতো কথা পাতিম, তেখেতৰ লগত পাতি কেনেকৈ এইটো আমাৰ এটা কৰস্পণ্ডেঞ্চ কৰি মানুহ